মই আজি উপস্থিত আছো কলিয়াবৰৰ বামুনী অঞ্চলৰ এখন খেতি পথাৰত ধাননি পথাৰত। এই ধাননি পথাৰখনৰ যিজন কৃষক সেইজন কৃষকে এমুঠিও ধান চপাব নোৱাৰিলে, কাৰণ দিনে ৰাতিয়ে অহা বনৰীয়া হাতীৰ জাকে এই গোটেই খেতিডৰা সম্পূৰ্ণৰূপে নষ্ট কৰি পেলাইছে। আমাৰ কেমেৰা সহযোগীয়ে দেখুৱাইছে এনেদৰেই বন্যহস্তীয়ে উপদ্ৰৱ চলাই এইখন ধাননি সম্পূৰ্ণৰূপে নষ্ট কৰি পেলাইছে, যাৰ ফলত কৃষকগৰাকীয়ে এতিয়া মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। কিয়নো বছৰৰ ভাতমুঠি গোটাবৰ কাৰণে বছৰজোৰা পৰিশ্ৰমেৰে যি ধান কৰিছিলে সেই ধানডৰা এতিয়া বনৰীয়া হাতীৰ উপদ্ৰৱ চলাই সম্পূৰ্ণৰূপে নষ্ট কৰি পেলাইছে। আপোনালোকে প্ৰত্যক্ষ কৰিছে এনেদৰেই কলিয়াবৰৰ বামুনী, জাওকটা, মথৌখাট, দৌলপুখুৰী আদি অঞ্চলৰ শস্য পথাৰ জাকে জাকে বনৰীয়া হাতী আহি পেলাই দিনে ৰাতিয়ে উপদ্ৰৱ চলাই নষ্ট কৰি পেলাইছে। আমাৰ লগত স্থানীয় এগৰাকী কৃষক আছে। দাদা, আপোনালোকৰ খেতি পথাৰত দিনে নিশাই খাদ্যৰ সন্ধানত চিকনি পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলায়? হয়, আমাৰ এই বামুনী অঞ্চলত সন্ধিয়া হ'লে হাতী নামি আহে আৰু দিনৰ ভাগত বান্দৰে বহুত উপদ্ৰৱ কৰে। বান্দৰৰ পৰা দিনত বচাই ৰাতি আকৌ হাতী আহি পেলাই খায়। এতিয়া এই পথাৰখন চাওক, খেতিয়কজনে এমুঠি ধানো কাটিব নোৱাৰা হ'ল। এয়া পৰিস্থিতি। আৰু এই ফৰেষ্টৰে একো ব্যৱস্থা নলয়। আমাক আনকি খেতিয়কক লাইটলৈকে নিদিয়ে, পোহৰৰ ব্যৱস্থা কৰি নিদিয়ে। খেতিয়কসকলে কি কৰিব? হাতী মানুহ খেচিব আহে। পকা ধানো কেঁচা ধানো কাটিবলগীয়া হৈছে। কেঁচা ধান কাটিছে, কিন্তু এই কৃষকজনে এমুঠি ধানো কাটিব পৰা নাই। হাতীয়ে নষ্ট কৰিছে। হয়, এনেদৰেই দেখা গৈছে। এনেদৰেই এই অঞ্চলৰ বহু কৃষকে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে, কাৰণ চিকনি পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীয়ে তহিলং কৰি পেলাইছে এই খেতিডৰা। আনহাতে দিনৰ ভাগত বান্দৰো উপদ্ৰৱ চলাই বুলি এগৰাকী কৃষকে কৰিছে। তাৰ বিপৰীতে কিন্তু বন বিভাগে বন্যপ্ৰাণীৰ উপদ্ৰৱৰ পৰা কৃষকসকলক ৰক্ষা কৰাৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।